দৰ্শকসকলক নমস্কাৰ জনাইছোঁ আৰু আন এটি ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ আৰু বৰ্তমান উপস্থিত আছোঁ কামৰূপ জিলাৰ পুঠিমাৰী হাবেৰীকুৰাত উপস্থিত আছোঁ। নাগাৰা নামৰ লিখক শ্ৰদ্ধাৰ পূৰ্ণৰাম নাথদেৱৰ বাসগৃহত আছোঁ আৰু বৰ্তমান তেখেতৰ ঘৰৰ বাহিৰত আছোঁ, চোতালত বহি আছোঁ। পোনপ্ৰথমে আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আৰু যিহেতু এটা বিশেষ উদ্দেশ্য আচলতে বজালী জালিখাতাৰ পৰা এটি নতুন নামৰ কাৰণে আপোনাৰ ওচৰলৈ আহিছে আজি চিত্ৰলেখা বাইদেউ। নমস্কাৰ। গতিকে বাইদেউকো মই স্বাগতম জনাইছোঁ মোৰ চেনেলত। আপুনি কি ক'ব, কেনেকুৱা লাগিছে আপোনাৰ আজিৰ দিনটোত, কেনেকুৱা লাগিছে বাইদেউ যিহেতু নাম নিব আহিছে সুদূৰ বজালী জালিখাতাৰ পৰা? প্ৰথমতে মই নমস্কাৰ জনাইছোঁ সৰুটিলৈ। আজি বজালী জালিখাতাৰ পৰা চিত্ৰলেখা ৰয় মোৰ ওচৰলৈ আহিছে। মই কিছুদিন আগতে এটি পদ্ম পুৰাণৰ ভূমিখণ্ডৰ এটি নাম দিছিলোঁ, নামকৰণ দিছিলোঁ উত্তম নাৰী। হয়, উত্তম নাৰী। সেই নামটি মোক বহুকেইদিন ফিল্মত পৰিৱেশন কৰা ভিডিঅ' দিছে, মই চাইছোঁ। সেইটো তেওঁৰ শ্ৰেষ্ঠ নাম গাইয়ে আছে বাইদেউ বৰ্তমান। সেইটো নাম বৰ্তমান গাইয়ে আছে। এতিয়া দেৱালী পাৰ হ'ল, অলপ সময় পাছত শিৱ পূজা আহি আছে, গতিকে নতুন নাম এটা বিচাৰিছিল মোক। আজি মই মহাভাৰতৰ প্ৰতিশোধ নামৰ এটা নতুন কাহিনী চিত্ৰলেখাৰ হাতত মই অৰ্পণ কৰিলোঁ। মোৰ বিশ্বাস এই নামটি কৰুণ নাম, এই নামটিয়ে সমাদৰ লাভ কৰিব। তেওঁৰ কণ্ঠ ধুনীয়া আৰু মই আশা কৰোঁ সদৌ নামপ্ৰেমী সভাসদে চিত্ৰলেখা ৰয়ক আকোৱালি ল'ব, নাম পৰিৱেশন কৰিবলৈ মাতিব। মই নিজে নাম দেখিছোঁ, গতিকে আপোনাৰ চেনেলৰ জৰিয়তে চিত্ৰলেখা ৰয় লগতে তেওঁৰ দলটিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। যিহেতু নামাকৰণটো হৈছে প্ৰতিশোধ। হয়, প্ৰতিশোধ মানে হয়তো কোনোবাই কোনোবাক প্ৰতিশোধ ল'ব। কাহিনীটো শুনিলে বুজি পাব, নামৰ কাহিনীটো শুনিলে বুজি পাব কোনে কাৰ ওপৰত প্ৰতিশোধ ল'লে। যেতিয়া গোটেই নামটো শুনিব, সেইকাৰণে মই কোনে প্ৰতিশোধ ল'লে দিয়া নাই। প্ৰতিশোধ কাহিনীটো শুনিলে বুজি পাব, তাৰমানে এনেকুৱাহে কাহিনীটো, অমুকেহে প্ৰতিশোধ ল'লে, সেইটো হ'লে এটা ইচ্ছুক। 7 নম্বৰ দিহা। ও কান্দি কান্দি ৰজা ৰাণী ভিক্ষা মাগি ফুৰে, ভিক্ষা মাগি ফুৰে, অনিদ্ৰা অনাহাৰে চলিব নোৱাৰে, কান্দি কান্দি ৰজা ৰাণী ভিক্ষা মাগি ফুৰে দুয়ো, ইঘৰে সিঘৰে, ইঘৰে সিঘৰে, কি কৰ্মৰ ফলে দুখ দিলা নাৰায়ণে, কান্দি কান্দি ৰজা ৰাণী। জানিম এই যিটো নতুন নাম প্ৰতিশোধ আজি আপুনি ল'লে, ইতিমধ্যে আপুনি কেতিয়াৰ পৰা গাব, এইটো কি ভাবিছে আপুনি? মই বৰ্তমানে নামটি যদিও লৈছোঁ, তৎক্ষণাত নামটো ওলাব নোৱাৰিম, যদিও চেষ্টা কৰিম। আৰু আমি শিৱ পূজাৰ পিছত এই নামটি আমি ৰেকৰ্ডিং কৰিবলৈ লৈছোঁ, সাজু হৈছোঁ গোটেইকেইজনে। আৰু আগতেই
এখেতৰ পৰাই ডাঙৰীয়া দেৱৰ পৰাই এটা মই নাম নিছিলোঁ পদ্মপুৰণৰ ভূমিখণ্ডৰ পৰা লোৱা সেই নামটি বৰ্তমান এতিয়া মই গায়ে আছোঁ ফিল্ডত আৰু সেইটো নামো মই ৰেকৰ্ডিং কৰিবলৈ লৈছোঁ আৰু আজিও এই নতুন নাম এটা লৈছোঁ মই ভাগৱতৰ পৰা লোৱা প্ৰতিশোধ নাম এই নামটি মই শিৱ পূজাৰ পিছত ৰেকৰ্ডিং কৰিব মানে অডিঅ' ৰেকৰ্ডিং কৰিব হয় হয় আৰু ৰাইজে যেন এই নামটিও কেনেকুৱা লাগে তেখেতসকলে শুনি পেলাই মোক জনাব আৰু এই নামটিও মই ফিল্ডত গাম বুলি লৈছোঁ নমস্কাৰ অহনি কোপে বিপদ গামী হইল নিজৰ ভিক্ষাৰ পাত্ৰ হাতে লৈ কোন বনে গমন কৰিল দয়াময় শনি কোপে বিপদ গামী হইল কৈত থাকি ৰাজ মোৰ আৰু প্ৰজাগণ ৰাণীৰ কথা নামানিল ভাগ্য বিশ্বাস কৰিল চৌদিশে অন্ধকাৰ দেখিছো দয়াময় দয়াময় শনিৰ কোপে বিপদ গামী হইল যিটো নাম আছিল আগৰ নামটো কিন্তু দৰ্শকসকলে সুন্দৰভাৱে আঁকোৱালি লৈছে হয় আপুনি গাইয়ে আছে প্ৰতিখন ফিল্ডত এইটি নাম গায়ে আছোঁ কি নাম আছিল বাইদেউ সেইটো নাম আগৰ নামটো পদ্মপুৰাণৰ উত্তম নাৰী পদ্মপুৰাণৰ উত্তম নাৰী নামটো ইতিমধ্যে সুন্দৰভাৱে আঁকোৱালি লৈছে দৰ্শকসকলে আৰু এই যিটো নতুন নাম প্ৰতিশোধ নামটো হয়তো শিৱ পূজাৰ পিছত অৰ্থাৎ মাঘ মাহৰ যিখিনি নাম মাঘ মাহৰ পৰা বাইদেউ এই নামটো হয়তো আৰম্ভ কৰিব আপোনালোকে মৰম আশীৰ্বাদ কৰিব বাইদেউক আৰু বাইদেউ আপোনালোকে বিচাৰিব পাৰে যদি বিচাৰে বাইদেউৰ যিটো যোগাযোগ নম্বৰ এই যোগাযোগ নম্বৰটো আপোনালোকে ইউটিউব চেনেলত পাই যাব ইতিমধ্যে তলত লিখা আছে আপোনালোকে ভিডিঅ'টো যদি চাই আছে আপোনালোকে নিশ্চয় গম পাইছে গতিকে যোগাযোগ কৰিব সুন্দৰ কণ্ঠ মই হে প্ৰভু কি মায়াত পৰিলোঁ মই অসহায় নাৰী মই কৰিছোঁ কাতৰ অসহায় নাৰী মই কৰিছোঁ কাতৰ সংসাৰ মোৰ ভাঙি ছিঙি যায় কি মায়াত পৰিলোঁ মই হে প্ৰভু কি মায়াত পৰিলোঁ মই চিন্তা দেৱীৰ ভক্তি সূৰ্যদেৱ আহিলা শনিৰ পৰা মুক্ত হৈলা বিধিৰ লিখন নাযায় খণ্ডন বিধিৰ লিখন নাযায় খণ্ডন শনিয়ে প্ৰতিশোধ লৈলা কি মায়াত পৰিলোঁ মই হে প্ৰভু কি মায়াত পৰিলোঁ মই আৰু বাইদেউৰ যিটো নাগাৰা নামৰ দল গোটেই দলটোৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আপোনাৰ দলটো আৰু আগুৱাই যাওক আৰু এগৰাকী বাইদেউ আজি আমাৰ লগত উপস্থিত আছে আচলতে আগতেও আহিছিল বাইদেউ নমস্কাৰ জনাইছোঁ বাইদেউৰ এবাৰ পৰিচয়টো জানিম কিন্তু আজি আপোনাৰ পৰিচয়টো কওকচোন নমস্কাৰ মোৰ নাম শ্ৰী ধনদাৰ ৰয়
আৰু গাঁও জালিঘাটা ডাকঘৰ হেলনা মৌজা সৰিয়হ হয় আৰু জিলা বজালী অসম বজালী অসম মানে আপোনাৰ বাইদেউৰ ওচৰতে ঘৰ আপোনাৰ মোৰ ওচৰতে বাইদেউ আৰু বাইদেউৰ দলটোৰ লগত আপুনি আৰম্ভণিৰ পৰা আছে নেকি জড়িত আৰম্ভণিৰ পৰা জড়িত হৈ আৰম্ভণিৰ পৰা আছে ঠিকে আছে আৰু বাইদেউৰ আচলতে আজি হাজবেণ্ড উপস্থিত আছে দাদা নমস্কাৰ জনাইছোঁ আপোনাক বাইদেউ আচলতে আজি এইটো আচলতে সুন্দৰ মুহূৰ্ত ক'ব লাগিলে আমাৰ আলোচনা এটি আছিলে আলোচনাটো আমাৰ কালী পূজাৰ আচলতে আগতে আছিলে কিন্তু আপোনাৰো নাম আছিলে মোৰ নাম যদি নাম থকাৰ কাৰণে আচলতে আমি কালী পূজাৰ পিছত অনুষ্ঠানটো কৰি দিলোঁ এইটো আজি নাম নিব অহা অনুষ্ঠান আৰু সুন্দৰ মুহূৰ্ত গোটেইকেইজনক একেলগে লগ পালোঁ আপুনি নাম এটা ল'লে গতিকে খুব ভাল লাগিছে আজি আৰু আগন্তুক দিনত এনেকৈ লগ পাম বুলি আশা ৰাখিলোঁ আশা ৰাখিলোঁ আৰু আপোনাক পুনৰবাৰ আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ ধন্যবাদ শ্ৰদ্ধা ৰাইজ এই চেনেলটো চাব আপোনালোকে আৰু কেনেকুৱা লাগিল শ্বেয়াৰ কৰিব আপোনালোকে নমস্কাৰ হয় আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু ইতিমধ্যে বাইদেউৰ কণ্ঠত আজি 4টামান দিহা আপোনালোকে নতুন নামটো শুনিলে গতিকে আপোনালোকে মৰম আশীৰ্বাদ কৰিব বাইদেউ আৰু এই যিটো চেনেলটো আপোনালোকে চাই থাকিব নতুন নতুন লোক সংস্কৃতিৰ ওপৰত ভিডিঅ' আহি আছে চাই থাকিব আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট বাইদেউ ধন্যবাদ জনাইছোঁ 5 নম্বৰ দিহা শনি বোলে ৰজা মোক অপমান কৰিলি আজীবন শাস্তি দিম মনত ৰাখিবি আজীবন শাস্তি দিম মনত ৰাখিবি মহাক্ৰোধে ৰজাক এৰি উলটি আহিলা কুট কৌশল শনিয়ে ৰচনা কৰিলা কুট কৌশল শনিয়ে ৰচনা কৰিলা শনি বলে ৰজা মোক অপমান কৰিলি আজীবন শাস্তি দিম মনত ৰাখিবি আজীবন শাস্তি দিম মনত ৰাখিবি